ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ গোলাঘাট ডিস্ট্ৰিক্টৰ প্ৰথম ইউনিট টেষ্টৰ আমি যিখিনি ইংলিছৰ কোৱেশ্চন পেপাৰ ক্লাছ 9ৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন আলোচনা কৰিবলৈ ওলাইছো ইয়াত আমি প্ৰথমতে MCQ কোৱেশ্চনখিনি আমি চাই যাম তোমালোকে ভেৰিফিকেশন কৰি যাবা যে তোমালোকে কিমানখিনি কাৰেক্ট কৰিলা কিমানখিনি নকৰিলা বা যদি কিবা ভুল হৈছে তোমালোকে মোৰ কমেন্টত জনাব পাৰিবা সোৱা প্ৰথমতে আমি আগবাঢ়িছো এক নম্বৰ কোৱেশ্চনত সুধিছে ইনভাৰ্টেড কোডেড দিয়া আছে কোৱেশ্চনটো হৈছে I wouldn't throw it away so প্ৰথম কোৱেশ্চনটোৱে তোমালোকে জানা the fun they hadৰ পৰা তুলি অনা হৈছে আৰু আশা কৰিছো সকলোৱে শুদ্ধটোৱে কৰিছে তথাপি মই ইয়াৰ প্ৰসেসটোত অকমান আগবাঢ়ি যাওঁ ধৰা কথাবোৰ এনেকৈ আলোচনা কৰিম যাতে তোমালোকে হয়তো এনেকুৱা ধৰণৰ এটা কনসেপ্ট যেটো নেকি তোমালোকৰ কোৱেশ্চন পেপাৰটো পোৱাৰ পিছত তোমাৰ মাইন্ডত তুমি কি ধৰে আগবাঢ়িবা ধৰা তোমাৰ এটা কথাটো মনত পৰা নাই যে এটো কোনটো মই কাৰেক্টলি কৰিম বা ইয়াৰ এক্সাক্ট আনসাৰটো কোনটো হয় গতে প্ৰথমতে আমি কি কৰিব পাৰো প্ৰথমতে ইয়াৰ নেগেটিভ খিনি আমি কাটি দিব পাৰো এক নম্বৰ ডি অপচনটো মাৰ্জিস মাদাৰ সো মাৰ্জিৰ মাদাৰৰ কনসেপ্টটো বা কথাটো বহুত কম আছিল এখাৰে বাক্য এটা আছে হয়তো সেইখিনি কাৰণে এই কথাটো মাৰ্জিৰ মাদাৰৰ কথা নহয় গতিকে আমি হেতু ডিনাই কৰিম এই নম্বৰটো সোৱা যে কাউন্টি ইন্সপেক্টৰ হেতুকো আমি ডিনাই কৰিম আমাৰ অপচনত শুদ্ধ হয়তো মাৰ্জি বা টমি ইয়াত এই দুটাই অপচন থাকিব গতিকে তাৰ ভিতৰতে আমাৰ যেটো কাৰেক্ট আনসাৰ হয় হেতু হৈছে টমি সো আগবাঢ়িছো দুই নম্বৰটোলে যে ইয়াত assertion আৰু reason এই দুটা দিয়া হৈছে প্ৰথমটো হৈছে assertion হৈছে মাৰ্জি লাইকড the idea of physical school মাৰ্জিয়ে ফিজিক্যাল স্কুলৰ যেটো ধাৰণা হেতু ভাল পাইছিলে আৰু বি নম্বৰটো দিছে reason যেটো দিছে it had mechanical teachers এতিয়া সোৱা ইয়াত আমি চাইছো যে এটো কৈছে ফিজিক্যাল স্কুল হা যেটো নেকি ফিজিক্যালি স্কুল মানে এটা হৈছে যেটো নেকি আমাৰ যেটো স্কুল আমি যেটো স্কুলত যাও হেতু ফিজিক্যাল স্কুল বুলি কৈছে আৰু দুই নম্বৰ দিছে ইয়াত মেকানিক্যাল টিচাৰ্স থাকে গতিকে দুইটা কথা যদি আমি চাও তেতিয়া হলে আমি কি গম পাইছো যে প্ৰথমতে আমি এই assertionটো পাইছে এটো কাৰেক্ট assertion কিন্তু মেকানিক্যাল টিচাৰ আমাৰ মাজত নাথাকে গতিকে আমি হেতু জনাৰ পিছত আমি প্ৰথমলে আমি অপচনখিনি চাই গলে আমাৰ কথাবোৰ সহজ হৈ যাব both assertion a মানে assertion আৰু r মানে reason assertion and reason are true দুইটাই শুদ্ধ বুলি কৈছে গতিকে আমি প্ৰথমতে ইয়াক আমি ডিনাই কৰিলো দুইটা শুদ্ধ নহয় পিছৰলে আমি নাযাও এতিয়া কৈছে both a and r are true ইয়াতো হে একেটা কলে both a and r are true দুইটাই শুদ্ধ বুলি কৈছে গতিকে দুইটা শুদ্ধ নহয় গতিকে এটো আমি কাটি দিব পাৰো এতিয়া ইয়াত কৈছে a is true আমাৰ reason is false গতিকে আমি হেতুৱে পালো এটো কাৰেক্ট হয় ফিজিক্যাল স্কুল হয় আমাৰ মাৰ্জি লাইক দা আইডিয়া অফ ফিজিক্যাল স্কুলৰ আইডিয়াটো মাৰ্জিয়ে ভাল পাইছিলে কিন্তু তাৰ মেকানিক্যাল টিচাৰ নাছিলে গতিকে হেতু আমাৰ শুদ্ধ সো আমাৰ ইয়াত যেটো কাৰেক্ট অপচন হেতু হ'ব সি আগবাঢ়িছো 3 নম্বৰটো দিয়া হৈছে যে দা pandemic যেটো আমাৰ pandemic হৈ গল covid-19 ৰ has created a schooling system that is very similar to Marji school ইয়াত সোৱা কথাবোৰ কিছুমান আমি assertion কিছুমান এপ্লিকেশন কৰো তাৰ মানে আমি যেটো শিকিলো তাক আমি বাস্তৱ ক্ষেত্ৰত কেনেকৈ প্ৰয়োগ কৰিম আমাৰ মানে বুধগম্য লেসনটোৰ পৰা কিমান আহিলে হে তেনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াত আছে তাৰ মানে এইটো কোৱেশ্চনটো হৈছে তুমি বুজি পাইছা কিমান টেক্সটটো কিমান আয়ত্ত কৰিব পাৰিছা হেতুৰ ওপৰত ভিত্তি কৰি কোৱেশ্চনটো সুধিছে ইয়াত হেতু হবলে যে আমাৰ ভেৰি সিমিলাৰ পেন্ডেমিক কোভিড-19 ৰ সময়ত যেটো মানে ক্লাস হৈছিল আমাৰ যেনেকৈ ক্লাস হৈছে অনলাইন ক্লাसेस বুলি যিবোৰ কৈছিল হেতুৰ লগত এই চ্যাপ্টাৰটোৰ মিল আছে গতিকে ডিড ইউ ফাইন্ড দ্যাট ইন্টাৰেষ্টিং তুমি হেতু ইন্টাৰেষ্টিং পাইছিলানে ইয়াত কিন্তু কোৱেশ্চনটো এই কোৱেশ্চনটোত সোৱা প্ৰথমতে যদি তুমি ইয়েস কোৱা তেতিয়া তোমাক কোনোবা কাটিব নোৱাৰে হ'ব পাৰে তুমি ভাল পাইছিলা এনেকুৱা ধৰণৰ কোৱেশ্চনত আমাৰ অপচনৰ ভেৰিয়েশনটো বেলেগ থাকে তাৰ মানে আমাৰ সিঙ্গল আনসাৰটো কেতিয়াও কাৰেক্ট হ'বই নোৱাৰে ইয়েস বুলি কলেও কাৰেক্ট নো বুলি কলেও কাৰেক্ট কোনোবাই যদি কয় যে নাই মই শিওৰ নহয় গতিকে হেইটোও কাৰেক্ট হ'ব লাগিব cannot be determined by the chapter যে চ্যাপ্টাৰৰ দ্বাৰা ডিটাৰমাইন কৰা নহয়
মানে যেটো নেকি অনলাইন ক্লাছ হেতু চেপ্টাৰৰ দ্বাৰা ডিটাৰমাইন কৰা নহয় বুলি ক'ব বিচাৰিছে গতিকে তুমি তোমাৰ এটো ব্যক্তিগত ধাৰণা চেপ্টাৰৰ দ্বাৰা ডিটাৰমাইন কৰিব নোৱাৰে বাই দা চেপ্টাৰ যে হেতু অনলাইন ক্লাছত মোৰ ভাল লাগিছিল সেই চেপ্টাৰটো তে চেপ্টাৰ ডিটাৰমাইন কৰিব না হেতু কথা মানে বৰ এটা হেৰি নহয় ৰিলেটেড নহয় মই এটুত ৰিলেট কৰিব পৰা নাই কথাটো কিন্তু বাকি তিনুটাই যদি আমি কওঁ yes no not sure আমাৰ গুটেখিনি কথাই ইয়াত কাৰেক্ট আমি মানিব লাগিব ইয়াত কোনোবাই এনসাৰ কি যদি দিয়ে মই বাৰু এনসাৰ কি তেলকে পোৱা নাই যিজনে কোৱেশ্চন পেপাৰ বনাই তেওঁলোকে এনসাৰ কি তেলকে মই প্ৰভাইড কৰিছে যদিও মই পোৱা নাই কিন্তু মই এই কথাটো মুদকম্য হোৱা নাই যে তিনুটাই তোমাৰ যেটুকে লিখা হেতুতে কাৰেক্ট আহিব আগবাৰিছো এভলিন was determined এভলিন was determined কি কৰিবলৈ ডিটাৰমাইন হৈ আছিল হা এইটো সোৱা যে এক নম্বৰ কৈছে টু কমপ্লিট হার এমবিবিএস এভলিনৰ এমবিবিএছৰ কোনো কানেকশন নাই এটো কাটি দিছো তাৰ পিছত টু লিড এ নৰ্মাল লাইফ এণ্ড পাৰ্সিউ হার ইন্টারেস্ট ইন মিউজিক এটো হ'ব পাৰে টু পাস অল হার টেষ্ট এণ্ড বিকাম এ ডিফ এষ্ট্ৰনটৰ কথা নাহে টু ফাইট এগেইনষ্ট হার ডিফিচিয়েন্সি হেতুও নহয় গতিকে আমাৰ কাৰেক্ট আনসাৰ হ'ব বি এটো অলৰেডি মোৰ আগৰ ভিডিঅত যদি তোমালোকে চাইছিলা মই যিখিনি দিছিলো হেতুৰ পৰা এটো কমন হুবহু কমন কোৱেশ্চন আহিছে তোমালোকে চেক কৰি চাব পাৰা মোৰ আগৰ ভিডিঅবোৰ চাইছিলা যদি তাৰ পৰা এটো কমন আহিছে তাৰ পিছত আগবাৰিছো 5 নম্বৰটোত কৈছে ইয়াত আকৌ হেই এসাৰশন দিছে যে এভলিন ফেল্ট everything is dark in her life আৰু ৰিজন টু দিছে she looked like black color এটা সোয়া এভলিন ফেল্ট everything is dark in her life তাই অনুভৱ কৰিছিল তাইৰ গুটেই জীৱনটোত everything dark হৈ গৈছে অন্ধকাৰময় হৈ পৰিছে মানে যেতিয়া তাই ধৰা পৰিলে যে তাই ডিফ মানে কানেৰে তাই নুহুনে হিয়াৰিং তাৰ পাৱাৰটো নাইকিয়া হৈ গৈছে তেতিয়া তাই মানে এই ধাৰণাটো আহিছিল কিন্তু she liked black color ভাল পাইছিল এই কথাটো কিন্তু কাৰেক্ট নহয় ব্ল্যাক কালাৰ তাই ভাল পোৱা নাছিল গতিকে আমাৰ ইয়াত চাও এ যেটো এসাৰশনটো হৈছে কাৰেক্ট আৰু যেটো হৈছে তোমাৰ ৰিজন হেতু হৈছে ফলস গতিকে সেই মতে আমি যদি চাবলৈ যাও তেতিয়া হলে আমাৰ কি দেখা পাব যে আমাৰ ইয়াত কি হ'বগে তোমাৰ both a and r sorry number 1 to চাইছো both a and r true তাতে আমি কেটো কাটি দিও a and r দুইটাই true বুলি কৈছে নহয় আৰু বি নম্বৰ কৈছে both a and r true again কৈছে দুইটাই true গতিকে হেতু নহয় কাটি দিলু a is true but r is false yes that is correct আমাৰ আগৰ এটা কৰিছিলো তেনেকুৱা কোৱেশ্চন সেম আমাৰ ইয়াৰ লগত মিলি গৈছে 6 নম্বৰটোলে আগবাৰিছো সোৱা 6 নম্বৰত কি দিছে যে বিসমিল্লাহ খান played rag kafi কেতিয়া মানে গাইছিল হেতু কথা উঠিছে সাবা ইয়াত জাস্ট আফটাৰ দা ব্ৰিটিছাৰ স্টেপড অফ দা কান্ট্ৰি ব্ৰিটিছাৰ লগত কোনো বিসমিল্লাহ খানৰ কোনো সম্পৰ্ক নাই জাস্ট আফটাৰ দা বাৰ্থ অফ হিজ সন তেখেতৰ পুত্ৰৰ জন্মৰ পিছত হেতুৰ লগতো কোনো ইয়াত সম্পৰ্ক নাই জাস্ট বিফোৰ দা বাৰ্থ অফ হিজ ডটাৰ তেখেতৰ মানে ডটাৰৰ জন্মৰ পিছত হেতুৰ লগতো কথা নাই just before Jawaharlal Nehru's speech declaring India's independence যে India's independence হোৱাৰ যেটো স্পিচ দিছিলে মানে ভাৰতৰ স্বাধীন হোৱাৰ যেটো মানে ডিক্লাৰেশন সেই ডিক্লাৰেশনটো নেহেৰুৱে দিয়াৰ আগে ৰাগ কাফিটো গাইছিলে সেই কাৰণে এই কথাটো কোৱা হয় যে ৰাগ কাফি গাই বিসমিল্লাহ খানে প্ৰথমবাৰৰ বাবে তেখেতে মানে আমাৰ দেশখনক স্বাধীন দেশখনক মানে আদৰিছিল তেখেতে ৰাগ কাফি বজাই পেনাই শেহনাইত বজাই পেনাই তেখেতে যেহেতু শেহনাইটো এটা ওস মানে এটা ভাল হেৰি বুলি মানে গণ্য কৰা হয় সাউন্ডটো মংগলদায়ক বুলি যেটো অস্পিচিয়াস বুলি গণ্য কৰা হয় সেই কাৰণে হেতু গোৱা হৈছিল গতিকে আমাৰ কাৰেক্ট অপচনটো হৈছে ডি আগবাৰিছো 7 নম্বৰটো কৈছে দা sound of the Shehnai is considered auspicious because এটা সোয়া এটোৱে কথা উদিছে যে auspicious হয় কিয় হয় এতিয়া যদি আমাক অপচনবোৰ দিছে
ইট ৱাজ ফাৰ্ষ্ট প্লেড চাহ চেম্বাৰ হয় এইটো চাহ চেম্বাৰত প্ৰথমবাৰ গোৱা হৈছিলে কিন্তু সেই বুলি এইটো অস্পিচিয়াছ বুলি বানিব নোৱাৰোঁ গতিকে এ ইজ ৰং বিটো হৈছে ইট ইজ প্লেড এট ক্লাছিকেল কনচাৰ্টত ইয়াক বজোৱা হয় নো ডাউট ইয়াক ক্লাছিকেল কনচাৰ্টত বজোৱা হয় বাট ইট ডাজন্ট মিন ডেট ইট ইজ অস্পিচিয়াছ সেইটোৰ মানে এইটো অস্পিচিয়াছ নুবুজায় চি নম্বৰটো ইট ইজ প্লেড এট ইন টেম্পলছ এণ্ড ইজ এ মাষ্ট ফৰ হেপী অকেজন লাইক মেৰেজ যে এইটো কি হয় টেম্পলছত বজোৱা হয় মন্দিৰত বজোৱা হয় আৰু এইটো মাষ্ট মানে এটা বাধ্যতামূলক এটা বাদ্যযন্ত্ৰ ফৰ অল হেপী অকেজনছ সকলো মানে আমাৰ সুখৰ অকেজন যিবোৰ সুখৰ আমাৰ পাৰ্টিবোৰ হয় মানে অকেজনবোৰ হয় সেইবোৰ লাইক যে মেৰেজ বিবাহৰ দৰে যিবোৰ চেৰিমনি হয় যেনেকৈ সেইবোৰ মানে আনন্দ বুজাবলৈ বা আমি আনন্দিত হ'বলৈ কাৰণে যিবোৰ চেৰিমনি আমি পাতোঁ সেই বিয়াৰ দৰে এনেকুৱা ধৰণৰ চেৰিমনিত ইয়াক বজোৱা হয় আৰু ডি নম্বৰটো কৈছে ইট ইজ প্লেড এট ফিউনাৰেলছত বজোৱা হয় যিটো নেকি মৃত্যু হোৱা ঠাইত বজোৱা হয় গতিকে তেনেকুৱা কোনো কথা নাই ইয়াত আমাৰ চি অপশ্যন ইজ দ্য কাৰেক্ট অপশ্যন তাৰপিছত কোৱা হৈছে যে বিছমিল্লা খানছ ফাৰ্ষ্ট ট্ৰিপ এব্ৰড ৱাজ প্ৰথম এব্ৰডৰ যিটো ট্ৰিপ ক'ত আছিলে সেইটো আমি ডাইৰেক্ট এনচাৰটো আফগানিস্তান বুলি জানো ইয়াত আমি এনেকৈ মানে কোনো মানে ৰং আনচাৰবোৰ কাটি গৈ নাযাওঁ কাৰণ সেইটো তেতিয়া কৰোঁ যেতিয়া আমাৰ কনচেপ্টটো পূৰা ক্লিয়াৰ নহয় এইটো ডাইৰেক্ট কুৱেশ্যন আমি জানো সেইটোৰ লগত আমাৰ এনেকৈ আমি মানে চোৱাৰ সম্ভাৱনা কম থাকে এতিয়া ইয়াত দিছে 9 নম্বৰটো দিছে যে ফিল ইন দ্য ব্লেংকছ এইটো হিণ্টটো দিছে যে ৰোড নোট টেকেনৰ পৰা দিছে আই টুক দ্য ওৱান মই এনেকুৱা এটা লৈছিলোঁ মানে ৰাস্তাটো লৈছিলোঁ কোনটো ৰাস্তা লৈছিলে এতিয়া চোৱা ইয়াত কৈছে লেছ ট্ৰেভেল বাই আৰু লেছ ট্ৰেভেলড আৰু মোৰ ট্ৰেভেলড আৰু লেছাৰ ট্ৰেভেল মোৰ ট্ৰেভেলটো প্ৰথমতে আমি কাটি দিওঁ কাৰণ মোৰ ট্ৰেভেলটো নহয় যে যিটো লেছ ট্ৰেভেল সেইটোহে তেখেতে গ্ৰহণ কৰিছিলে এতিয়া লেছ ট্ৰেভেলড যিটো নেকি লেছ ট্ৰেভেল কৰা হৈছিল পাষ্টৰ কথা কৈ দিলে এতিয়া আৰু এটা এইটো দিছে লেছ ট্ৰেভেলড বাই দুইটাই অপশ্যন আমাৰ হয় যেন লাগে কিন্তু চাবা ট্ৰেভেলড লেছ ট্ৰেভেল বুলি কৈছে এটা কৈছে লেছ ট্ৰেভেল বাই মানে বাইটোৱে আমাক বেছি এপ্ৰপ্ৰিয়েট কৰা হৈছে ইয়াত তাৰমানে যিটো নেকি বাই শব্দটোৱে মানে দ্বাৰা যিটো ৰাস্তা মানুহৰ দ্বাৰা কম ব্যৱহাৰ কৰা হৈছিলে সেই কনচেপ্টটো ইয়াত দি দিছে আদাৰৱাইজ দুয়োটাই এ আৰু বি অপশ্যন দুয়োটা অপশ্যনে আমাৰ শুদ্ধ অপশ্যনেই হ'ব লাগে বাট ইয়াত চাবা ইয়াত কনফিউজ কৰি দিলে আমাক লেছাৰ শব্দটো লগায় কাৰণ কম্পেয়াৰেটিভ কৰিলে দুটা ৰাস্তাৰ ভিতৰত ৰোড 1 ৰোড 2 ফাৰ্ষ্ট ৰোড আৰু ছেকেণ্ড ৰোড গতিকে লেছাৰ শব্দটোৱে কম্পেয়াৰটোক বুজাই দিলে যে ইয়াত কি কৈছে আই টুক দ্য ওৱান লেছাৰ ট্ৰেভেল বাই গতিকে লেছাৰ শব্দটো যদি দিয়া হৈছে আৰু লেছো দিয়া হৈছে দুইটাই যদি দিয়া হৈছে গতিকে আমি ইয়াত কম্পেয়াৰেটিভটো বাক্যটো আমি ইউজ কৰিব পাৰোঁ যিহেতু কিন্তু কবিতাটোত ইউজ কৰা হোৱা নাই গতিকে আমি ইয়াত লেছাৰ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু এটা কথা এইটোও সত্য কিন্তু কবিতাৰ ভাষাত যদি চাবলৈ যাওঁ বা কবিতাৰ ভাষাত যদি আমি দেখা পাওঁ তেতিয়াহ'লে যিটো নেকি ব্লেংক দিয়া আছে সেই ব্লেংকটোত কিন্তু লেছাৰ নাই কিন্তু ইয়াত তুমি কি কৰিবা চোৱা ইয়াত কি কৰিবা ইয়াত আমি কেলে ইয়াত তুমি চোৱা আই টুক দ্য ওৱান লেছ ট্ৰেভেলড বাই চ' আমি কবিতাৰ ভাষাটো ইয়াত তুলি আনিছে তাৰমানে ইয়াত কোডটো দিব লাগিছিলে ইয়াত যদি কুৱেশ্যন পেপাৰটোত এই কোডটো দিব লাগিছিলে মানে আমাৰ ইনভাৰ্টেড কমা দি পিনে দিব লাগিছিলে তেতিয়া বুজোৱা যায় যে কুৱেশ্যনটো কিতাপৰ পৰা হুবহু লাইনটো তুলি আনিছে কিন্তু ইয়াত যিহেতু ইনভাৰ্টেড কমা দিয়া নাই ক্ল'জ ইনভাৰ্টেড কমাৰ ভিতৰত নাই গতিকে এইটো এটা আমাৰ নিজৰ ধাৰণা বুলি ভাবি লওঁ কিন্তু আমি যদি চাবলৈ যাওঁ গতিকে এইটো ফিল আপ দ্য ব্লেংকছ কৰিবলৈ কৈছে আৰু এইটো হুবহু লাইনটো তুলি আনিছে গতিকে আমি সেইমতে চাবলৈ যদি যাওঁ তেতিয়াহ'লে আমাৰ কাৰেক্ট আনচাৰ হ'ব এ আই টুক দ্য ৰোড লেছ ট্ৰেভেল বাই ইয়াত খালী ঠাইটো তেনেকৈ আহিব যদি তোমাৰ কবিতাটো মুখস্থ থাকে কিন্তু কবিতাটোৰ যদি সাৰাংশাৰ ওপৰত কথা আহে কাৰণ যিহেতু ইয়াত কোট নাই দিয়া গতিকে সাৰাংশাৰ কথা আহিব লাগে নিয়মমতে কিন্তু ইয়াত আমি ধৰি লৈছোঁ যে কবিতাটো সাৰাংশাৰ কথা সোধা নাই জাষ্ট কবিতাটো তুলি দিছে তো আমাৰ এ ইজ দ্য কাৰেক্ট আনচাৰ
গতিকে এইটো আমি কাৰেক্ট আনসাৰ বুলি গণ্য কৰিছো আগবাঢ়িছো ইয়াত আমাৰ 10 নম্বৰটোত দিছে the how did the speaker of the poem the road not taken feel about choice choiceটোৰ ওপৰত কেনেকুৱা ফিল কৰিছে মানে তেখেতে কি কৰিছে ফিলটোৰ ওপৰত কেনেকুৱা ধৰণৰ এটা মানে তেখেতৰ যিটো মানে চয়েস যিটো কৰিলে তেখেতে যিটো পছন্দ কৰিলে সেকেন্ড ৰোডটো পছন্দ কৰিলে সেই পছন্দটোৰ বিষয়ে তেনেকৈ বক্তাজনে কি ফিল কৰিছে প্ৰথমতে আমি এংগ্ৰিটো কাটি দিওঁ তেখেতে এংগ্ৰি ভাৱটো ইয়াত অহা নাই দ্বিতীয়টো হেপি ভাৱটো আমি পোৱা নাই ইয়াত দুটা পাইছো এটা হৈছে ডিসঅ্যাপয়েন্ট আৰু এটা ৰিগ্ৰেট এটা এই ডিসঅ্যাপয়েন্ট হোৱা মানে হতাশ হোৱা মনটো তাৰ ক্ষেত্ৰত মানে দুখ লগা বা তেখেতে মানে যেনেকুৱা ধৰণৰ এটা খুব মানে বেদনা এটা ধৰ কিন্তু ৰিগ্ৰেটটো প্ৰায় একেই নিচিনা বুজায়গে মানে ইয়াত চোৱা হেখলে যদি আমি অবজাৰ্ভ কৰো আফটাৰ মানে এজেছ এণ্ড এজেছ হেন্স বুলি যেটো কৈছে তেখেতে যেটো কৈছে উইথ এ চাই যে মানে হুমনিয়া কৰা গোটেই হুমনিয়া কাৰিছে তেখেতে মানে হতাশ হোৱাটো বুজা নাই সেইটো এটা ৰিগ্ৰেট কৰা হয় তেখেতৰ যদি আমি কবিতাটো অলপ ভালকৈ বুজিবলৈ চাওঁ তেতিয়াহ'লে তেখেতে ৰিগ্ৰেট কৰিছে ভুল কৰা নিচিনা নিজে ফিল কৰিছে গতিকে দ্যাট ইজ দ্য ৰিগ্ৰেটটো আমাৰ কাৰেক্ট হ'ব ইয়াত চাবা কবিতাটোৰ ধাৰণাটো কেতিয়াও আমি তেনেকৈ আলোচনা কৰা নাছিলোঁ যে এইটো ৰিগ্ৰেট হ'ব নে ডিসঅ্যাপয়েন্টেড হ'ব বেলেগ কোনো টিচাৰে হয়তো কৰিছিলে কিন্তু মই হয়তো কৰা নাছিলোঁ এইটো ধাৰণাটো কিন্তু ডিসঅ্যাপয়েন্টটো অহা নাই কাৰণ তেখেতে কি হৈছে এইটো এটা ভাবিছিলে ৰিগ্ৰেট কৰিছিলে যে মই প্ৰথম ৰাস্তাটো মই এৰি দিলোঁ গতিকে মই প্ৰথম ৰাস্তাটো যদি গ্ৰহণ কৰা হেতেন মই কিজানি বেলেগ এটা হ'লোহেঁতেন এনেকুৱা ধৰণৰ এটা ৰিগ্ৰেট ফিল এটা আহে আমাৰ মাজত সেইটো এটা ফিল আহে যেতিয়া আমি এনেকুৱা ধৰণৰ পৰিস্থিতি এটা পৰোঁ গতিকে ডেফিনেটলি দ্য ডি ইজ দ্য কাৰেক্ট অপশ্যন আগবাঢ়িছোঁ 11 নম্বৰটো কৈছে কমপ্লিট দ্য সেন্টেন্স এট ইনিস্ফ্ৰী পিচ কাম স্লোলি ড্ৰপিং ফ্ৰম দ্য ভেইলছ এইটো তোমালোকে লেসনটো কবিতাটো চাবা ইয়াত তোমাৰ ইভিনিং শব্দটোৰ লগত জড়িত নহয় ইয়াত দুইটাই ইভিনিং এ আৰু ডিট আছে চাবা পিচ কাম যেতিয়া হয় পিচ মানে তোমাৰ ইয়াত ড্ৰপিং ফ্ৰম দ্য ভেইলছ মানে ৰাতিপুৱা যেটো ঢুকুলি আহে কুঁৱলী ৰাতিপুৱাহে পৰে সেইকাৰণে কুঁৱলীৰ কথাটো ৰাতিপুৱা আহিব গতিকে আমাৰ সেইকাৰণে দুটা অপশ্যন ইভিনিঙৰ সময় দুটা কাটি দিলোঁ এতিয়া আমাক দুইটাই একে খালি ইয়াত এটা বাৰ্ড সিং আৰু ক্ৰিকেট সিং যে যেটো ৰাতিপুৱা যেটো সময় ৰাতিপুৱাত চৰাই মাতে নে ক্ৰিকেটে মাতে ক্ৰিকেট মানে জিয়া পোকটো যেটো কথা কৈছে গতিকে ডেফিনেটলি তোমালোকে গম পাইছা যে ৰাতিপুৱা চৰাই মাতে গতিকে ক্ৰিকেট সিংটো নহয় চৰাই মতাটো বি ইজ দ্য কাৰেক্ট অপশ্যন তাৰ পিছত আহিলে 12 নম্বৰটো দিছে হাউ ডাজ দ্য পয়েট ফাইণ্ড ইনিস্ফ্ৰীটো কেনেকুৱা পাইছিলে মানে কেনেকুৱা ধৰণৰ ইনিস্ফ্ৰী যে 1 নম্বৰটো কৈছে সিম্পল নেচাৰেল প্লেস হয় সিম্পল নেচাৰেল প্লেস ফুল অফ বিউটি সম্পূৰ্ণ সৌন্দৰ্যৰে পৰিপূৰ্ণ হয় ফুল অফ পিচ যে শান্তিৰে পৰিপূৰ্ণ হয় ডি নম্বৰ অল অফ দিস গোটেইখিনি হয় হেতু হয় তাৰমানে আলটিমেটলি কাৰেক্ট অপশ্যনটো হৈছে অল অফ দিস গোটেইখিনি কাৰেক্ট হয় গতিকে ইয়াতে আমি সামৰিছো ভিডিওটো যথেষ্ট ডাঙৰ হৈ গৈছে আৰু 13টা কোৱেশ্চন আছে আমি আলোচনা কৰিম পিছৰ ভিডিওটোত সেকেন্ড পাৰ্টত তোমালোকে চাবা আৰু কমেন্টত কিবা যদি খুদিবলগীয়া থাকে বা কিবা যদি কনফিউজন আছে তোমালোকে যদি ভাবিছা যে এটো নহয় বা এটোহে হ'ব তেনেকুৱা ধৰণৰ কিবা কথা থাকিলে তোমালোকে মোক কমেন্টত কথাবোৰ শেয়াৰ কৰি জনাব পাৰা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ ফৰ টুডে